আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ অভিলেখাগাৰৰ পৰা। Do you remember Anne Miranda? বাৰিষাৰ ৰাতি তোমাৰ কবি মনত পৰেনে অৰুন্ধতী? সেমেকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ মনত পৰেনে অৰুন্ধতী? জোনাকে ডাৱৰে মৰমে বিষাদে নুবুজা কবিতা আমাৰ মাজত ভগা সপোনৰ অতনু বাধা মনত পৰেনে অৰুন্ধতী? নৱকান্ত বৰুৱা। অসমীয়া ভাষা সাহিত্যত নৱকান্ত বৰুৱাৰ স্থান অনন্য। বৃত্তিত ইংৰাজী ভাষা সাহিত্যৰ অধ্যাপক হলেও কবি সাহিত্যিক হিচাপে প্ৰতিষ্ঠিত এইগৰাকী ব্যক্তিয়ে আজীৱন কাব্য, গদ্য, অনুবাদ, নাট আৰু শিশু সাহিত্যৰ সৃষ্টিৰে অসমীয়া ভাষা সাহিত্যলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই থৈ গৈছে। 1951 চনত প্ৰকাশিত হে অৰণ্য হে মহানগৰৰ পৰা আৰম্ভ কৰি 1999 চনৰ দলঙত তামিঘৰালৈকে 9খন কাব্যপুথিৰ লগতে 2খন নিৰ্বাচিত কাব্য সংকলন কাব্য সাহিত্যলৈ তেখেতৰ অনবদ্য অৱদান। নিজকে এজন কবিৰূপে চিনাকি দিব বিচৰা তেখেতৰ কাব্যসত্তা কিন্তু কবিতাৰ মাজতে আবদ্ধ হৈ থকা নাই। চুটিগল্পৰ বাহিৰে সমতলৰ মাধ্যম গদ্য ৰচনাৰ প্ৰায় প্ৰতিটো দিশতে তেখেতৰ মৌলিক অৱদান অসমীয়া সাহিত্যত বিৰাজমান। শিশু সাহিত্যৰ ক্ষেত্ৰত তেখেতৰ অৱদান অতুলনীয়। অনুবাদ সাহিত্যৰ ক্ষেত্ৰত তেখেত আছিল সিদ্ধহস্ত। জীৱনৰ একো বস্তু পেলনি নাযায় যদি তাৰ আঁৰত নিষ্ঠা থাকে। ৰবীন্দ্ৰনাথৰ কথাটো মোৰ এটা জীৱনৰ অভিজ্ঞতাৰে কথা। সেইটো হ'ল জীৱনীৰ ধন কিছুই যাবে না ফেলা। এই বাক্যটোৱে মোক সদায় অনুপ্ৰেৰণা দিছিলে। গতিকে মই সেইকাৰণে যিখিনি কাম কৰিব মন যায় সেইখিনি কাম মই নিষ্ঠাৰেই কৰোঁ। জেনে যায় বলাকায় মেঘ কাগজতে নেদেখা রেখা কানি নিয়রে ফুল এপাহ খুলি এপাহ খরিল জেনে যায় বলাকায় জেনে যায় বলাকায় মেঘ কাগজতে নেদেখা রেখা টানি নিয়রে ফুল এপাহ খুলিল এপাহ খরিল কেনি। আইনু জনীৰ চকুৰ মণিত দিনৰ পাহাৰ নাচিছে আইনু জনীৰ চকুৰ মণিত দিনৰ পাহাৰ নাচিছে সেই পাহাৰে ৰাতিৰ মায়াত আকাশ হৈ পৰিছে সেই পাহাৰে ৰাতিৰ মায়াত আকাশ হৈ পৰিছে অন্ধকাৰৰ
এটোপাল মম গান হৈ সৰি পৰিছে অন্ধকাৰৰ এটোপাল মম গান হৈ সৰি পৰিছে শব্দময়ী পুৰীৰ ৰাণী শব্দময়ী পুৰীৰ ৰাণী উৰি আহিছিল গনি গনি তৰাৰ মালাৰ মণি গনি গনি তৰাৰ মালাৰ মণি নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি যেনি যায় বলাকাই যেনি যায় বলাকাই মেঘ কাগজতে নেদেখা ৰেখা টানি নিয়ৰৰে এপাহ ফুলিল এপাহ সৰিল কেনি ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ এই গীতটিৰ ৰচনা নৱকান্ত বৰুৱাৰ। এই গীতটিত আইনুৰ কথা কোৱা হৈছে, যাক আমি সকলোৱে চিনি পাওঁ উপলা বৰুৱা হিচাপে। এই গীতটি ৰচনাৰ আঁৰৰ কথা আৰু লগতে নৱকান্ত বৰুৱাদেৱে লিখা আন কেইবাটিও গীতৰ আঁৰৰ কথা আকাশবাণী যোগে ইতিপূৰ্বে প্ৰচাৰিত এটি অনুষ্ঠানত তেখেতে কৈছিল, মই LP স্কুলৰ একেবাৰে তলৰ খাপত কিজানি আমি শিলপুখুৰী নতুন ঘৰটোলৈ আহিছো। খোলা পথাৰ ঠিক পথাৰ নহলেও পথাৰৰ নিচিনাই লাগে। তেতিয়াও ঘৰবোৰ হোৱা নাই। আমাৰ ঘৰৰ কাষতে আছিল স্বনামধন্য নাট্যকাৰ শনি তালুকদাৰ আৰু আমাৰ ডলি জেঠাইমা, তাৰমানে ডলি তালুকদাৰৰ ঘৰ। শিলপুখুৰী অঞ্চলটো বৰষুণ পৰিলে বানপানী হৈ যায়, গতিকে তাত আহে কেতিয়াবা বোকাপানী খুচুকি ভূপেন খুৰা। কি কথা পাতে নাজানো দেউতাহঁতৰ লগত। আমাৰ খুব ফূৰ্তি হয়। ঠিক সেইটো পৰিৱেশতে দেখা পাওঁ পাহাৰখন, শৰণীয়া পাহাৰ। এদিন ঠিক ডলি জেঠাইমাৰ ঘৰত মই নাচি আছো, দেউতা দুপৰীয়া সময় বোধ কৰো। নাচি থাকোতে হঠাৎ মন কৰিলে যে মোৰ লগত দেখোন শৰণীয়া পাহাৰখনেও নাচিব ধৰিছে। তাতে মই জঁপিয়াই আছো, গতিকে পাহাৰখনেও জঁপিয়া যেন লাগিছে। সেইটো কথাকে খুব উৎসাহেৰে মই ডলি জেঠাইক কলো। দেউতাই কলেজৰ পৰা অহাৰ পিছত নিশ্চয় ডলি জেঠাই কথাটো দেউতাক কলে। মই ইমান গম নাপাওঁ কি কথা পাতিলে। তাৰপিছত আকৌ সন্ধিয়া সময়ত আমি অলপ ওলাই গৈছো খোজকাঢ়ি মুকলি বাটেৰে। দেউতাই সুধিলে, আজি বোলে তোৰ লগত পাহাৰখনো নাচিছিল হয় নেকি? মই চাওঁ ৰবা চাবা, কাষতে পাহাৰখন আছে সন্মুখত। দেখুৱাব খোজোতে দেখা পালো যে তেতিয়া সন্ধিয়া নামি আহিছে, গতিকে আকাশখনৰ দেখিবলৈ পোৱা নাযায়। মই কলো এই পাহাৰখন দেখোন আকাশ হৈ গল। সেই দুটা ইমেজ লৈয়ে দেউতাই এই গানটো লিখিছিল বুলি মোক আয়ে পিছত কৈছে। আৰু সেই সময়ত আমাৰ ঘৰত বিজুলী সংযোগ হোৱা নাছিল, গতিকে মম এডাল জ্বলাই লৈ দেউতাই খুব গানটো লিখিছিল। সেইকাৰণে মমৰ কথাও আহিছে তাৰ মাজতে। আৰু ঠিক সেই সময়তে কিছুমান হাঁহ, ৰাজহাঁহ এনেকে আয়ে কোৱা মতে কেক 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 শব্দ কৰি উৰি গৈছিল। গতিকে সেই বলাকাৰ কথাটো আহিছে। সেই গতিকে কিবাখনো ছবি মিলি এখন ছবি হৈছিল। তাত কিহৰ কাৰণে জানো নিয়ৰৰে ফুল কথাটো ভাব আহিছিল নাজানো, হয়তো সেইটো নিয়ৰৰ সৰাৰ দিনৰ সময় হ'ব পাৰে। আৰু তাত সেই দুটা কথা যে এপাহ ফুলিল এপাহ সৰিল কিয় লিখিছিল দেউতাই নাজানো। 1960 দশকৰ মাজভাগ মানৰ কথা। গতিকে তেতিয়া জুনুকা তেনেই সৰু, এবছৰীয়া মান হ'ব পাৰে। সেই সময়ত যেতিয়া বাজিছিল ৰেডিঅ'ত, যিহেতু মোৰ নামটো আছে, সকলোৱে মোক কয় আইনো আজি তোমাৰ গান শুনিলো দেই, শুনিলো। মোৰ একেবাৰে আনন্দত বুকু ফুলি যায়। আপোনাৰ গীতটো গোৱাৰ পিছত জুনুকাৰো ভেম লাগিছিল বুলি আমি জানো। এইটো এটা বহুত এটা ঘটনা। জুনুকা তেতিয়া সৰু, মই কৈছোৱেই। তাই দেখিলে যে দেউতাৰ গানত নিয়ৰ মানে বীৰেন খুৰাৰ, বীৰেন্দ্ৰনাথ দত্ত তেখেতৰ প্ৰথমা কন্যা। নিয়ৰৰ নাম আছে ডাৱৰ। তেতিয়া কুঁহি হোৱা নাছিল। আকৌ মোৰ জেঠাইদেউৰ ছোৱালী মালাৰো নাম কিবাকে ওলাই, শব্দটো আহে। আৰু তেতিয়া আমি সেইবোৰ কথা ঠিক নাম বুলিয়ে ভাবিছিলো গানত যেতিয়া আহে। গতিকে তাই লাগিল মোৰ নামত কিয় গান নাই বুলি এদিন তাইক মাটিত বাগৰি বাগৰি গালিবলৈ ধৰিল। মোৰ অলপ অলপ মনত আছে। তেতিয়া দেউতাই এটা গান লিখিলে, হয়তো দেউতাৰ নিজৰ মনৰ ভাৱেৰে ওলাল যে গানটো হ'ল মোৰ জুনুকা আছিল এদিন মাটিত বাগৰি।
দুখৰ ধেমালি জালত ভাগৰি ভাগৰি। সেই গানটো লৈ তাই লগে লগে বোধ কৰো দেউতাই চিঠি এখন লিখি দিলে বীৰেন খুৰালে, তাৰমানে বীৰেন্দ্ৰনাথ দত্তলে। কৈছে বীৰেন খুৰা চোৱা, এতিয়া তোমাক এখন দেউতাই চিঠি দিছে। বীৰেন খুৰালে লিখি পঠিয়াইছিল বোলে। বীৰেন খুৰাই কৈছে মোক যে তাত লিখিছে যে তুমি জুনুকাৰ গানটো সোনকালে সুৰ কৰি শুনাই যাবা সেইদিন। তাৰপিছত ঠিক বীৰেন খুৰাই দুদিনমান পিছতে বোধ কৰ সুৰটো কৰি ঘৰত শুনাবলৈ আমাৰ ঘৰলৈ আহিলে। হাৰমনিয়ামটো লৈ যেতিয়া গাইছে তেতিয়া জুনুকাই বোলে আনন্দত ইমান নাচিছে, নাচি নাচি তাই ফূৰ্তি মানে ৰ'ব নোৱাৰা, ভৰিকেইখন যেন তাই নৰবই, এনেকে নাচিছে। মোৰ জুনুকাই দিন আছিল মাটিত বাগৰি, দুখৰ ধেমালি জালত ভাগৰি ভাগৰি। মোৰ জুনুকাই দিন আছিল মাটিত বাগৰি, দুখৰ ধেমালি জালত ভাগৰি ভাগৰি। তেতিয়া যে কাৰ সুৰৰ নিজৰা আহিল নিগৰি নিগৰি, মোৰ জুনুকা হ'ল জাগৰি। মোৰ জুনুকাই দিন আছিল মাটিত বাগৰি, দুখৰ ধেমালি জালত ভাগৰি ভাগৰি। মোৰ জুনুকাই থাকে সাৰ পাই কোমল পাতত কঁপি, জিলিৰ মাতত নাচি। দুপৰ ৰ'দৰ সূৰ্যমুখীৰ পোহৰৰ গুণগুণনি, তাইৰ কণ্ঠত সাঁচি। দিন আৰু নিশা সন্ধিয়া উষা, দিন আৰু নিশা সন্ধিয়া উষা। মোৰ জুনুকাই থাকে পাহৰি, কাৰ ছন্দ গধুৰ চকুৰ লোতকে ভৰালে সুৰৰ গাগৰি। মোৰ জুনুকা হ'ল জাগৰি, মোৰ জুনুকাই দিন আছিল মাটিত বাগৰি, দুখৰ ধেমালি জালত ভাগৰি ভাগৰি। মোৰ জুনুকাই দিন আছিল মাটিত বাগৰি, দুখৰ। শিশুৰ প্ৰতি আছিল তেখেতৰ অগাধ ভালপোৱা। শিশু উপযোগী বিভিন্ন গীত মাত তেখেতে লিখি গৈছে। পিতৃ হিচাপে বাৰু তেখেত কেনে আছিল? পিতৃ কথাটোৰ লগত এটা এনেকুৱা এটা ভাৱ এটা সোমাই থাকে যে এটা আগৰ প্ৰজন্ম আৰু আনটো প্ৰজন্ম, সেই দুটাৰ মাজত দেউতাই সদায় যিটো জেনেৰেশ্যন গেপ বুলি কয়, এটা ফাক বুলি কয়, সেইটো তেওঁৰ দেউতাই সেতুলৈ ৰূপান্তৰিত কৰিব খুজিছিল সদায়। আৰু সদায় ভাবিছিল যে শিশুসকল ভৱিষ্যতৰ বাসিন্দা, তেওঁলোকৰ পৃথিৱীত আমি কেতিয়াও সোমাব নোৱাৰো। সেইটো খলিল জিব্ৰানৰ কবিতাৰ আলম লৈ দেউতাই সদায় সেইটোৱে বিশ্বাস কৰিছিল যে তেওঁলোকৰ কথাত, তেওঁলোকৰ মাজেৰে আমি পৃথিৱীখন অকমান হলেও চাব পাৰো। আৰু শিশুৰ ওপৰতহে দেউতাৰ বিশ্বাসটো খুব বেছি আছিল, তেনেকুৱা যেন মোৰ অনুভৱ হয়। হয়তো আমাৰ নাতিৰ নাঙলৰ শিৰলুত আমি সাৰ পাম। আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ শিৰলুত আমি সাৰ পাম। সিহঁতে পঢ়িব আমাৰ জীৱাস্মত, জাতি স্মৰৰ হাঁহি উঠা সাধু। সপোন অন্ধ জিকলিত আমি থাকো, তাৰে নয়নাজুলিত সিহঁতৰ ভৱিষ্যত। দেউতাৰ গানৰ মাজত ঠিক মেছেজ লিখিছো বুলি নহয়, কিন্তু কিবা এটা কব বিচৰা কথা থাকে। Sale
যে এই ৰেলৰ গানটোৰে তাৰ মাজেৰে এটা বা চিৰিয়াখানাৰ গানটোত সেই বন্দীৰ সেই অনুভৱ কৰিবলৈ ল'ৰা ছোৱালীক শিকোৱাটো সেই কথা এটা আছে, এটা গভীৰ সত্য এটা তাত লুকাই থাকে তাৰ মাজত। কোনে আজি আবেলি, সেইটোতো খুব জনপ্ৰিয় গান। কোনে আজি আবেলি মৰম নিলেহি তুলি, কোনে আজি আবেলি মৰম নিলেহি তুলি। এই বেলুনে ৰঙা বেলুনে দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ। কোনে আজি আবেলি মৰম নিলেহি তুলি। এই বেলুনে ৰঙা বেলুনে দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ। তাৰ মাজত বেলুন যেন খুব ফূৰ্তিৰ, তাৰ মাজতে কিন্তু এই মাটিয়ে টানি আনিব মায়া জৰিৰে আকৌ মাতিলে। এই পৃথিৱীৰ যে আমি মানুহ বেলুনত উঠি ফুৰিলেই নহ'ব, সেই ভাৱটো এটা ইনৰ এটা মিনিং এটা জীৱনৰ যেন থাকে, তেনেকুৱা লাগে। আৰু সেইটো কথা আমাক সৰুতে দেউতাই সৰু সৰু কথাৰে আমাক বহুত কথা শিকাইছিল। কিছুমান এনেকুৱা গভীৰ সত্য যে ধৈৰ্য ধৰিবলৈও শিকায়, যে আৰু চিন্তা কৰাটো এটা কাম বুলি কৈছিল, ভবাটোও এটা কাম। কামটোৰ আগতে ভাবি যে ল'ব লাগে, এই সৰু সৰু কথা কিছুমান, আচলতে সৰু সৰু কথা আমি বহুত শিকিলো। জীৱনে মোক কি শিকালে? আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে ইতিপূৰ্বে প্ৰচাৰিত এটি অনুষ্ঠানত নৱকান্ত বৰুৱাদেৱে কৈছিল, ৰবীন্দ্ৰনাথে কৈছিল, কি বিচাৰিলো সেইটো ভুলকৈ বিচাৰিলো, আৰু যিটো পালো সেইটো মোৰ কামত নাহিল। মোৰ সমস্যাটো হ'ল যে মই বিচাৰিবলৈকে নিশিকিলো। জীৱনৰ বিষয়ে এই ধৰণৰ এবষ্ট্ৰেক্ট বা বিমূৰ্ত ধাৰণাৰ কথা ভাবিলে মোৰ যোগেশ দাসৰ এখন উপন্যাসৰ নায়কজনলৈ মনত পৰে। তেওঁৰ নামটো এতিয়া পাহৰিছো। তেওঁ এটা পবিত্ৰ আদৰ্শময় জীৱন যাপন কৰি গ'ল। মহাযুদ্ধৰ ধামখুমীয়াই তেওঁৰ মনলৈ কোনো পৰিৱৰ্তন আনিব নোৱাৰিলে। উপন্যাসৰ আৰম্ভতেই স্বতঃসিদ্ধ হিচাপে তেওঁ আছিল আদৰ্শ, আৰু উপন্যাসখনৰ শেষৰ অধ্যায়তো তেওঁ সেই আদৰ্শ থাকি গ'ল। এই শিক্ষকজনৰ ব্যক্তিগত জীৱনৰ শিক্ষাৰ সংবাদ নাপালো, পাব যে লাগিব তাৰো কোনো মানে নাই। আৰু এজন শিক্ষক আমি পাইছো সাহিত্যত, জীৱন মাষ্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰো ইংগমত। তেওঁ কি শিকালে সেইটো বৰ গম পোৱা নগ'ল, কিন্তু সেই শিক্ষকজনে হ'লে শিকিলে, আৰু সেইকাৰণে এনেকুৱা এটা জীৱন ধাৰাৰ কথা তেওঁ ক'ব পাৰিলে যিটোৱে তেওঁৰ কিতাপখনৰো মৰ্যাদা বঢ়ালে, আৰু জীৱনৰ এটা বেলেগ দিশ আমি ভৈয়ামৰ সমতলত থকা মানুহৰ জীৱন যাত্ৰাৰ লগত এটা পাৰ্থক্য আমি অনুভৱ কৰিলো। এইদৰে জীৱনৰ বিষয়ে যদি আমি ভাবি যাওঁ, ক্ৰমে ক্ৰমে বেছি নুবুজা হৈ আহোঁ যে জীৱনটোনো বাৰু কি। তেতিয়া মনত পৰে এখন জাপানী ছবিৰ কথা। ছবিখন জাপানী, কিন্তু তাত থকা মানুহকেইজন হৈছে এজন ভাৰতৰ, দুজন চীন দেশৰ, বুদ্ধ, লাউৎজে আৰু কনফুচিয়াছ। তেওঁলোকে একেটা পাত্ৰৰ পৰা জীৱন ৰস পান কৰি আছে। বুদ্ধই হেনো ক'লে, তিতা তিতা জীৱন মদিৰা। লাউৎজে অকমান ৰস খাই ক'লে, আহ কি মধুৰ জীৱনৰ সুধা। বুদ্ধদেৱে জীৱনৰ দুখৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ বাবেই নেকি বস্তুটো ক'লে যে তিতা। কিন্তু কনফুচিয়াছে জীৱনৰ মদিৰা তিতাও নহয়, মিঠাও নহয়, টেঙা। তেওঁৰ দৃষ্টিভংগী আছিল বাস্তৱৰ। এই আপোনালোকে বুজি পাব
কনফুচিয়াছৰ জীৱন আদৰ্শ আছিল অত্যন্ত বাস্তৱবাদী। মই সামান্য মানুহ, মহৎ লোকৰ কাষ চাপিলে বা তেওঁলোকৰ কথা বতৰা শুনিলে তাত ভাগ ল'বৰ মন যায়। কনফুচিয়াছৰ টেঙাৰ লগতে লাউজিৰ মিঠাও যুক্ত কৰি মোৰ ক'বৰ মন যায়, জীৱনটো টেঙাও নহয় মিঠাও নহয়, সেইটো অম্লমধুৰ। এতিয়া কথাটো হ'ল, জীৱনে শিকায় নে মানুহে শিকে? কথা আৰম্ভ কৰিলে দেখোন মোৰ আউল লাগে। জীৱন মানে জীয়াই থকা সময়খিনি জানো নহয়? যিটো যাপন কৰোঁ সেইটো জীৱন, আৰু তাৰ আগৰখিনি কিংবদন্তি আৰু পিছৰখিনি কল্পনা। আগতে মই ক'ত আছিলোঁ, কি আছিলোঁ, সেইবোৰ কিংবদন্তি, আৰু ইয়াৰ পিছত মই কি হ'ম, ক'লৈ যাম, সেইটো হৈছে মোৰ কল্পনা। গতিকে এই জীয়াই থকা সময়খিনি জীৱন, এইটোকে বুদ্ধদেৱেও বৰকৈ গুৰুত্ব দিছিল। আকৌ জীৱনৰ ঘটনাবিলাককো জানো অভিজ্ঞতা বুলি ভাবিব পাৰি? কিবা এটা ঘটি গ'ল, সেইটোৱেইটো অভিজ্ঞতা নহ'ল। অভিজ্ঞতা হ'বলৈ হ'লে ঘটনাসমূহৰ পৰা অনুভূত হোৱা যিটো ধাৰণা, সেইখিনিকহে আমি অভিজ্ঞতা বুলি ক'ব পাৰোঁ। গতিকে জীৱনে আমাক যদি কিবা শিকায়, আমাৰ অভিজ্ঞতাৰ মাজেৰে শিকায়, আৰু অভিজ্ঞতা জীৱনৰ বিভিন্ন ঘটনা নহয়। নৱকান্ত বৰুৱাদেৱৰ গীতসমূহে অসমীয়া গীতি সাহিত্যত এক নতুন ধাৰাৰ প্ৰৱৰ্তন কৰিছিল। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠান সামৰাৰ পূৰ্বে এতিয়া আপোনালোকক এনে এটি গীত শুনাবলৈ বিচাৰিছো, যিটো গীতে অসমীয়া গীতি সাহিত্যৰ ধাৰাত এক নতুনত্বৰ সূচনা কৰিছিল। বহি আছো শুকান ৰাতিৰ সপোন দেখি দেখি, মই এটি দিনৰ জোনাকী বহি আছো শুকান ৰাতিৰ সপোন দেখি দেখি, মই এটি দিনৰ জোনাকী। আৰু তৰা ৰাতিৰ সুৰভি ধৰা ধৰা, চিনাকি আকাশ আৰু তৰা ৰাতিৰ সুৰভি ধৰা ধৰা, দিনৰ আলোক চিনাকি চিনাকি, মই এটি দিনৰ জোনাকী। অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা জীৱনে মোক কি শিকালে অনুষ্ঠানটিৰ কিয়দংশ, উপলা বৰুৱাই কোৱা নৱকান্ত বৰুৱাদেৱৰ গীতৰ আঁৰৰ কিছু কথা, নৱকান্ত বৰুৱাদেৱে লিখা কেইটিমান গীত আৰু কবিতাৰে আজিৰ অনুষ্ঠানটি সজোৱা হ'ল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।